হয় শালমৰা ১ নং শৈলস্পাৰ ২ নং শৈলস্পাৰৰ মাজৰ অংশত আছোঁ মই এতিয়া। ইয়াত জিঅ' বেগৰ এপ্ৰন দিছিলে, মই দেখুৱাইছোঁ ইয়াত জিঅ' বেগৰ এপ্ৰন দিছিলে আৰু জিঅ' বেগৰ এপ্ৰনৰ কাষতে যিখন নৈ আছে সেই নৈখনৰ পানী নিষ্কাশনৰ বাবে ইয়াত ভূমি সংৰক্ষণ বিভাগে এটি অভিলাষী আঁচনি ৰূপায়ণ কৰিছিলে। কিন্তু আঁচনিটো ৰূপায়ণ কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে অতি নিম্নমানৰ কাম কৰি ঠিকাদাৰে লাখ লাখ টকা ইয়াৰ পৰা লৈ উধাও হ'ল। এতিয়া সমগ্ৰ নৈখন ভিতৰলৈ সোমাই যাব। এক প্ৰকাৰে কাষতে খাল খানি ঘৰিয়াল মাতিলে আচলতে বিভাগটোৱে। এতিয়া ইয়াত দেখুৱাইছোঁ এনেধৰণে এই জিঅ' বেগৰ এপ্ৰনটো ইতিমধ্যেই খহি গৈছে আৰু কাষৰ যিটো পথেদি গাঁৱৰ ৰাইজে অহা যোৱা কৰে সেই পথটো ইতিমধ্যে খহি গৈছে। সমান্তৰালভাৱে ক'ব লাগিব ইয়াৰ কাষতে যিটো পুখুৰী খান্দিলে সেই পুখুৰীটো আচলতে খান্দি ঘৰিয়াল মাতিলে। এই পুখুৰীটোৰ পৰা নৈখনৰ সংযোগটো হৈ গৈছে আৰু এই নৈখন সমগ্ৰ নৈখন শালমৰাৰ ভিতৰলৈ সোমাই যোৱা এটা উপক্ৰম হৈছে। দেখুৱাইছোঁ এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু যিকোনো মুহূৰ্ততেই গোটেই নৈখন সোমাই যাব। কি হৈছিলে, কি আঁচনি ৰূপায়ণ কৰিছিলে, কেনেধৰণে কৰিছিলে, এতিয়া দেখিছোঁ নৈখন সোমাই যাব দেখোন। এতিয়া আমাৰ ৰাইজে মানে এখন গাঘজা বিল আছিলে, বিলখনৰ পানীটো আপোনাৰ খৰালিও থাকে। তাত বিলৰ আমাৰ শালমৰা মানুহৰ থাকিবলৈ জেগা নাই কাৰণে বিলতে ঘৰ বনাইছিলে বিলৰ পাৰত। সেইকাৰণে খান্দিবৰ কাৰণে এইটো আমাৰ ঠিকাদাৰ লগাইছিলে। চৰকাৰে ঠিকাদাৰ দিলে, চৰকাৰক আপত্তি কৰাৰ কাৰণে ঠিকাদাৰে কামটো কৰিলে। আজি 12 লাখ টকা কাম কৰি তেওঁলোকে গুচি গ'ল। সৰু সৰু নলা কেইটামান পুতি পেলাই নলাকেইটাত কি কৰিলে তেওঁলোকে জইন নিদিলে। জইন নিদিয়াকৈ বৰষুণত ৰাতি কামটো কৰালে। কামটো কৰি তেতিয়া বৰষুণ আছিলে, আমি জনসাধাৰণ আহিব নোৱাৰিলোঁ। কামটো কৰি তেওঁলোকে তাৰ ওপৰত মাটি দি পেলাই থৈ গুচি গ'ল। মাটি দি থৈ গ'ল, যিটো পকা ঢালাই দিব লাগিছিলে আপোনাৰ পকা ঢালাই নিদি পেলাই কি কৰিলে, যিবোৰ ৰিং দিছিলে ৰিংবিলাক আপোনাৰ মানে জইন নিদিলে, এনেকৈ ফাঁককৈ থৈ দিলে। সেই ফাঁকত এতিয়া 2-3 হাত ফাঁক হৈ পেলাই এটা পুখুৰী ডাঙৰ এটা পুখুৰী হৈছে, প্ৰায় 7টামান পুখুৰী হৈছে। এই পুখুৰী পানী সোমাই বস্তুটো পানী আহি পেলাই লাহেকৈ পুখুৰী হৈ গুচি গ'ল। মাটিখিনি নদীলৈ গুচি গ'ল। নদীলৈ যোৱাৰ পিছত এতিয়া মানে গৰু মানুহ বাইকৰ সৈতে তাত সোমাই যাব পাৰে। আৰু তাৰ ভিতৰত এইটো আৰু প্ৰায় 2 ফুটহে আছে ছিগিবলৈ। এইটো ছিগাৰ লগে লগে গোটেই নদীখন আগতকৈ 3 গুণ বেছি হৈ গোটেই শালমৰা গাঁওখনত অপকাৰ কৰিব। গোটেই পানীটো খাল খানি ঘৰিয়াল মাতিলে। তেওঁলোকে কাম কৰিলে মানে এনেই কৰি থৈ গুচি গ'ল। 12 লাখ টকা তেওঁলোকে কি পৰ্যায়ে ক'ত খৰচ কৰিলে, কি কাম কৰিলে সেইটো আমি একো নাজানো। অকণমান কাম এটা কৰি থৈ গুচি গ'ল। এতিয়া তাৰ বিনিময়ে আমাৰ গোটেই জনসাধাৰণৰ অপকাৰ হৈছে। হয়, আচলতে এনেধৰণে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। এই হেৰিটো খান্দিলে আৰু নলাও পুতি পেলাই এনেকৈ থৈ গুচি গ'ল, যাৰ ফলত গোটেই নৈখন সোমাই যাব লৈছে। এতিয়া দেখোন আমি সোমাই গ'লে এতিয়া গৰু গাই কি কৰোঁ, আমি মানুহ ক'ত থাকোঁ, মানুহ উঠি যাব লাগিব। আমি কেনে প্ৰকাৰে চলিম এতিয়া, আপোনালোকে তাৰ ব্যৱস্থাটো আমাক অতি সোনকালে কৰি দিয়ক। তাকে নহ'লে আমাৰ কি ব্যৱস্থা হ'ব আমি ক'ব পৰা নাই। এতিয়া গোটেই নৈখন আমি নদীৰ পাৰত কেনেকৈ থাকিম এতিয়া, তাকে আপোনালোকে চিন্তা কৰি পেলাই চৰকাৰলৈ হেৰি কৰক আৰু। হয়, চৰকাৰলৈ আহ্বান জনাইছে, কি ক'ব? সেইটোৱে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। চৰকাৰে যি গৃহীত ব্যৱস্থা কৰে, চৰকাৰ ঠিকাদাৰক কেনেকৈ হেৰি কৰে ঠিকাদাৰৰ ওপৰত কথা। তেওঁলোকে খালটো খান্দি থৈ পাইপ দুডালমান পুতি থৈ পাইপ দুডাল পুতিছে, তাকে এতিয়া জইনটো জইন ইমান মানে হেঙা তাত ঢেলাই হেৰি নকৰিলে। ঢেলাই নকৰাৰ কাৰণে আমাৰ এতিয়া এই অৱস্থা। ডাঙৰ গাঁত হৈ গৈছে। ডাঙৰ গাঁত মানে বহুত ডাঙৰ গাঁত আৰু এই দেখিছে। আৰু এই নৈখন সোমাই যোৱাৰ লগে লগে আমাৰ একো উপায় নাইকিয়া হ'ব থাকিবলৈ। গৰু ম'হ ৰখাবলৈ মানুহ চানুহ থাকিবলৈ একো সুবিধা নাইকিয়া হৈ যাব। আচলতে খহনীয়া প্ৰতিৰোধৰ বাবে যি জিঅ' বেগৰ এপ্ৰন দিছিলে সেই এপ্ৰনটো আচলতে ভাগি যোৱাৰ ফলত গোটেই নৈখন সোমাই যাব অন্তৰ্ভাগলৈ। সোমাই যোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিয়ে সন্মুখীন হ'ব লাগিব শালমৰাৰ এই 1 নং শৈলস্পাৰ আৰু 2 নং শৈলস্পাৰৰ মাজৰ অংশটো। যিহেতু এইটো শৈলস্পাৰ জিঅ' বেগৰ এপ্ৰনটো ভাগি যাওঁ এক অৱস্থাৰ সন্মুখীন হৈছে। খাল খানি এক প্ৰকাৰে ঘৰিয়াল মাতিলে ঠিকাদাৰ পক্ষই আৰু ভূমি সংৰক্ষণ বিভাগৰ ফালৰ পৰাও ইয়াত কাম আধাতে সামৰি পেলাই তেখেতসকল গুচি গ'ল। কিন্তু তাৰ পৰিণতিত ইয়াত দেখুৱাইছোঁ এয়া জিঅ' বেগৰ এপ্ৰন খহিছে, এফালে খাল প্ৰকাণ্ড খাল হৈছে, যাৰ পৰিণতিত এই শালমৰা গাঁৱলৈ গোটেই পানী ধাৰ সোমাই গুচি যোৱা এক উপক্ৰম হৈছে। এনেধৰণে আচলতে ভয়াৱহ দুৰ্নীতি সংঘটিত হৈছে, য'ত লাখে লাখে টকা অতি নিম্নমানৰ কাম কৰি উদৰস্থ কৰিছে কিছুমান বিভাগৰ অভিযন্তা ঠিকাদাৰৰ লগত মিলি বিষয়াসকলে।